কুমাৰ সুদুম নমস্কাৰ আপোনালোকৰ কেইটামান কুৱেশ্যনৰ এনচাৰ দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তো বহুজন ব্যক্তিৰ মানুহৰ একচুৱেলি কনফিউজ থাকে কি কিডনি ট্ৰান্সপ্লাণ্টৰ পাছত ডেমেজ হোৱা দুটা কিডনি ওলাই দিয়া হয় নেকি বুলি নৰ্মেলি তেনেকৈ কৰা নহয় আপোনাৰ যিখিনি কিডনি ডেমেজ হ'ল যি দুটা কিডনি আপোনাৰ ডেমেজ হ'ল সেই দুটা আপোনাৰ বডিতে থাকে জাষ্ট লাহে লাহে ইয়াৰ ইউজটো নাইকিয়া হৈ যায় আনইউজ হৈ যায় তাৰপৰা লাহে লাহেকৈ নতুনকৈ লগোৱা কিডনিটো কাম কৰা আৰম্ভ কৰে আৰু একচুৱেলি ক'ত কেনেকৈ লগাই মই সেইটো আপোনালোকক তেনেকৈ বুজাব নোৱাৰিম তো ইমেজ এটা মই আপোনালোকক ইয়াতে দেখাই দিছোঁ সেইটো চালে আপোনাৰ অকণমান আইডিয়া হ'ব তাৰপাছত দ্বিতীয় কথা আছিলে আপোনালোকৰ ডাইট বহুত মানুহে ডাইটৰ কথা সুধি আছিলে তো চবচে যদি আপুনি CKD পেচেণ্ট হয় তেনেহ'লে মেইনলি ছ'ডিয়াম পটেছিয়াম ক্ৰিয়েটিনাইন ইউৰিয়া সেইবিলাক আপুনি মেইনটেইন কৰিব লাগিব নহ'লে আপোনাৰ বডিটোত বহুত ধৰণৰ প্ৰব্লেমছ দেখা দিব ষ্টাৰ্ট কৰে তো মেইনলি পটেছিয়ামৰ কাৰণে আপুনি পটেছিয়াম ৰিচ ভেজিটেবলছবিলাক এভইড কৰক নৰ্মেলি ফ্ৰুটছ আৰু ভেজিটেবলছবিলাকত বহুত পটেছিয়াম পোৱা যায় সেইকাৰণে আপোনাক এভইড কৰিব দিয়া হয় কাৰণ আপোনাৰ যদি বডিত যদি পটেছিয়াম বাঢ়ি যায় আপোনাৰ মাছেলছে কাম কৰা বন্ধ কৰে আপোনাৰ বডি মাছেলছটো কাম কৰা বন্ধ কৰে তো হাৰ্টটো আমাৰ মাছেলছ নাই কাম কৰে তো ব্লাড ফ্ল'টো যদি ভালকৈ নাপায় আমাৰ হাৰ্ট ষ্ট্ৰক হোৱাৰ চান্সেছ থাকে সেইকাৰণে পটেছিয়ামটো একদমেই মেইনটেইন কৰক ঠিক তেনেদৰে আপুনি ছ'ডিয়ামটো মেইনটেইন কৰিব লাগিব ছ'ডিয়ামটো যদি আপোনাৰ বডিত বাঢ়ি যায় হাই প্ৰেছাৰ নিচিনা আৰু বহুত বেলেগ বেলেগ ধৰণৰ প্ৰব্লেমছবিলাক আৰম্ভ কৰে তো সেইটো এটা ৰিস্কি ফেক্টৰ আৰু ক্ৰিয়েটিনিনৰ কাৰণে আপুনি ৰেড মিটবিলাক বহুত এভইড কৰক হাই প্ৰ'টিন ইনটেকটো কমাই দিয়ক বেছি পৰিমাণৰ প্ৰ'টিন নাখাব ডক্টৰে হয়তো আপোনালোকক বুজাইছেই এগছ হোৱাইটটো আপোনালোকে ল'ব পাৰে প্ৰ'টিন চ'ৰ্চ হিচাপে আৰু মগু দালিটো খাব পাৰে ৰেড দালিটো এনেই নৰ্মেলি খাব নালাগে কাৰণ ইউৰিক এচিড নিচিনা প্ৰব্লেমছবিলাক বাঢ়ি যায় আৰু যদি ৰেড বা ৰঙা মচুৰ দালিটো খায় তেতিয়াহ'লে এক ৰাতিমান আপুনি ভিজাইখিনি খাব নৰ্মেলি কম পৰিমাণে খাব আৰু আপোনালোকে ভেজিটেবলছবিলাক খাওঁতে সদায় পাৰিলে বইল কৰি কিনে এবাৰ পেলাই ল'ব পানীটো তো তেতিয়া ভাল হয় তেতিয়া মেইনলি পটেছিয়াম ৰিচ ফুডবিলাক হৈছে যিবিলাকে মাটিৰ তলত হয় আৰু অলপ ব্ৰাউনিছ কালাৰ হয় সেইবিলাক যেনে আলু কচু মিঠা আলু এইবিলাক জাষ্ট এক্সাম্পল কেইটামান আপোনালোকে নিজে ৰিচাৰ্চ কৰিব তো পটেছিয়াম ৰিচ ভেজিটেবলছ বা ফ্ৰুটছবিলাক নাখাব ফ্ৰুটছৰ ভিতৰত আপোনালোকক হয়তো এপল নাচপতি আৰু এইখিনি খাব দিয়ে নৰ্মেলি তাৰপাছতে আৰু কি আছিলে ব্লুবেৰী খাব ব্লেকবেৰী খাব পাৰে আৰু ছ'ডিয়ামটো জানেই আপোনালোকে আচাৰ জাতীয় বস্তুবিলাক নাখাব তাতে বহুত ছ'ডিয়াম থাকে আৰু পেকেজ ফুডবিলাক নাখাব আৰু নিমখটো একদম কমাই খাব তো মেইনলি পটেছিয়ামটো আপুনি চাই ল'ব যিখিনি যেতিয়াই আপুনি খানা খাব আৰম্ভ কৰে বা খাব লয় পটেছিয়াম কণ্টেইনটো চাই ল'ব বা ৰিচাৰ্চ কৰি ল'ব অকণমান ছ'ডিয়াম কিমান পটেছিয়াম কিমান সেইবিলাক চাই ল'ব তাৰপাছতে ফ্ৰুটছবিলাক আপুনি বাকলি একটা কাটি পেলাই খাই দিব খাব লিচিং প্ৰচেছ কৰি কিনি খাব তাৰপাছতে এইখিনি কথা আৰু এইখিনি কথা আপোনালোকে মন কৰিব মেইনলি সেয়াই আৰু তাৰপাছত কেলছিয়াম টেবলেটটো ল'ব কেলছিয়াম টেবলেটটো নল'লে আপোনালোকৰ বডি পেইন হৈ যায় কাৰণ আপুনি কিডনি বেয়া হোৱাৰ পাছত আপোনাৰ কেলছিয়াম ৰিচ খানাবিলাকৰ পৰা আপুনি দূৰত থাকে গাখীৰ জাতীয় ডেইৰী প্ৰডাক্ট খাব নাপায় লিফি প্ৰডাক্ট মানে পাতজাতীয় খাব নাপায় তো কেলছিয়াম আপোনাৰ বডিত কমি যায় তো সেইকাৰণে কেলছিয়াম টেবলেটটো ল'ব নহ'লে মাছেল ক্ৰেম্পছ বা এই মাংসপেশীবিলাক বিষাব আৰম্ভ কৰে ভৰিৰ কলাফুল এইবিলাক হাত গাঁঠি চাঠি এইবিলাক বিষ আৰম্ভ হয় তো সেইখিনি আপুনি মেইনটেইন কৰিব তাৰপাছত ইউৰিন আউটপুটটো মন কৰি থাকিব আৰু ক্ৰিয়েটিনাইনটো এটলিষ্ট মান্থলি দুবাৰকৈ চেক কৰি থাকিব আৰু ডক্টৰৰ পৰামৰ্শ লৈ থাকিব পৰাপক্ষত আপোনালোকে যদি ডনৰ পায় নিশ্চয়কৈ ট্ৰান্সপ্লাণ্টৰ ব্যৱস্থাটো আৰম্ভ কৰি দিব আজিকালি GMCHত বহুত ধুনীয়াকৈ ট্ৰান্সপ্লাণ্ট কৰা হয় ছুপাৰ স্পেচিয়েলিটি বিল্ডিঙত বহুত ছাকচেছ ৰেটো ভালেই হৈছে তো মই নিজে ইয়াতে কৰিছোঁ তো ছাজেষ্ট কৰিছোঁ ডায়েলাইচিছত হৈ ট্ৰান্সপ্লাণ্টটো এটা বেটাৰ হ'ব অপশ্যন হ'ব পাৰে
বাদ বাকী ওপৰৱালাৰ ওপৰত। তো এইখিনি আৰু আপোনালোকে কিছু যদি কিছু কেতিয়াবা কিবা কনফিউজ থাকে কমেণ্ট কৰিব। মই এনেকৈ নকওঁ যে মই বহুতখিনি জানো বাট মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যিখিনি মই আয়ত্ব কৰিছোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভাল পাম। আৰু কিন্তু ডক্তৰৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। থেংক ইউ।